अमूल दूध पीता है इंडिया এয়া চাওক চাহকাপ আজি ময়ে বনালো মানে মায়ে কিবা কামত ব্যস্ত হৈ থকাৰ কাৰণে চাহকাপ মুকে বনাব ক'লে চাহ বনাব যাওঁতে কি হ'ল জানেনে ৰাইজ মোৰ হাতখনে পুৰি গ'ল এয়া চাওক তথাপিও মই চাহকাপ ৰেডি কৰিলো ৰেডি কৰি মই নিজে খালো কাৰণ মোৰ চাহক কোনোবাই তাৰিফ কৰক বা নকৰক মই মোৰ নিজৰ চাহক তাৰিফ কৰিমে এইটো মোৰ আৰ্ট হয় চাহকাপ খাই আমি গলো সেই পাহাৰখনত যোনখন পাহাৰত জুবিনদাৰ ধুনীয়া এখন পেইন্টিং আছে সেই পাহাৰখনৰ লগত কিছু কিছু স্মৃতি জড়িত হৈ আছে আপোনালোকৰ লগত মই শেয়াৰ কৰিব বিচাৰিছো আৰু এতিয়া যেহেতু খৰালিকাল আৰু খৰালিকাল আহিলে মোৰ এই কথাটো ঘপককে মনত পৰি যায় কাৰণ মই যোনখন পাহাৰত থাকো তাত কুৱাও আছে নিজৰাও আছে কিন্তু পানীৰ অকণমান নাটনি হয় আমাৰ পাহাৰত যেনেকৈ এটাই কুৱা আছে বা এটাই নিজৰা আছে ইয়াতে কিন্তু ঘৰে ঘৰে কুৱা আছে সেই হেতুকে ইয়াতে আহি আমি পানী লৈ যাওঁ লগতে মই এটা কথা উল্লেখ কৰিব বিচাৰো ইয়াতে এটা ফেমাস নিজৰা আছে মানে এইখন পাহাৰত হেতু কি নাম জানেনে নিজৰাটোৰ নাম হ'ল লাল পানী মানে সকলোৱে লাল পানী বুলিয়ে কয় এয়া চাওক এই জংগলখিনি দেখিছেনে এইফালদি যোৱা ৰাস্তাটো এতিয়াও আছে নিজৰাটো কিন্তু জংগলৰ কাৰণে মাৰ যোৱা হৈছে কাৰণ এতিয়া কোনো নাহে সেইবাবে আৰু এই টেংকিত কোন ধৰণৰ পানী এতিয়া সংযোগ কৰা হোৱা নাই কেতিয়া হয় ক'ব নোৱাৰো এই টাৱাৰটো দেখিছেনে এবাৰ কি হৈছিল টাৱাৰটোৰ তলত এডাল জামুন গছ আছিল সেই জামুন খাবলৈ গৈ মই জাপ মাৰি দি নাভি কইন নাৰি লৰি যায় বুলি মোৰ তেনেকুৱা এটা প্ৰবলেম হৈ গৈছিল সেইটোকে এতিয়াও মোৰ মনত পৰিলে ভয় লাগি যায় আৰু ইয়াৰ পৰা আমি বহুত বগৰী জামুন লগতে আমু খুব খাইছো খাই বহুত এনজয় কৰিছো আৰু মই আপোনালোকক এটা ৰাস্তা দেখুৱাব বিচাৰো যত মানে ঘৰে ঘৰে যে কুৱা আছে বুলি কৈছিলো তাৰ আমি খোৱা পানী আনিব গৈছিলো এটো শৰ্টকাট ৰাস্তা বুলি কয় কিন্তু মই ইফালদি নাযাওঁ মই সেইফালদি যাওঁ কাৰণ এইফালদি গলে মই অকনমান ভাগৰুৱা যেন অনুভৱ কৰো এতিয়াও আমি কুৱাত পানী নিবলৈ আহো কিন্তু লাল পানীত কমকে যোৱা হয় কাৰণ যেহেতু জংগল হৈ গৈছে সেইবাবে আগতে যেতিয়া আমাৰ ৰাস্তাটো বেয়া আছিল তেতিয়া আমি যদি পানী কিনিও তেতিয়া বহুত অসুবিধা হৈছিল কিন্তু এতিয়া আমাৰ ৰাস্তাটো বহুত ধুনীয়া হৈছে পানী কিনিলে আমাৰ ঘৰলৈকে যোৱা বুলি ক'ব পাৰি এতিয়া আমাৰ বহুত সুবিধা হৈছে ৰাস্তাটো হোৱাৰ পৰা আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল আগৰ ভিডিঅ'ত লগ পাম বাই বাই